দিনত উচ্ছেদৰ জাননী নিশা ৰাজনৈতিক নেতাৰ অংক উচ্ছেদৰ জাননীক লৈ বিজেপি নেতাৰ ভোট বেংকৰ ৰাজনীতি মুখ্যমন্ত্ৰীৰ হাতে ভৰিয়ে ধৰি হলেও উচ্ছেদৰ সময়সীমা বৃদ্ধি কৰিব বিজেপি নেতাই এই মানুহজনক চিনি পাইছেনে কেতিয়াবা টিভিৰ পৰ্দাত কেতিয়াবা মোবাইলত দেখিব এওঁক নাম হাবিব মহম্মদ চৌধুৰী কিছুদিন আগলৈ সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ আছিল হাবিব মহম্মদ চৌধুৰী মুখ্যমন্ত্ৰীৰ লগতো আছে হাবিব মহম্মদ চৌধুৰীৰ ভাল সম্পৰ্ক বিজেপিৰ সভা সমিতিয়ে মুখ্যমন্ত্ৰী খুৱে বাৱে ৰৈ ঘনিষ্ঠতা জাহিৰ কৰে এওঁ হাবিব চৌধুৰীয়ে হেনো বিন্নাকান্দি সমষ্টিৰ পৰা এইবাৰ নিৰ্বাচন খেলিব এইখিনিলৈ বাৰু ঠিকে আছে এতিয়া মূল কাহিনী শুনক দবকাৰ যমুনা মৌদঙ্গা সংৰক্ষিত বনাঞ্চলৰ ভূমিত উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন ইতিমধ্যে 1258টা পৰিয়ালক জাননীও দিছে বন বিভাগৰ লোকে অৱশ্যে উচ্ছেদৰ বিৰোধিতা কৰা নাই দখলকাৰী লোকসকলেও তেওঁলোকে 2 মাহৰ সময়সীমা বিচাৰিছে যাতে নিজে কৰা ধানখিনি চপাব পাৰে ধান খেতি নষ্ট হোৱাটো কোনেও কামনা কৰা নাই তাৰ মাজতে সংৰক্ষিত বনাঞ্চলত বসবাস কৰা হতাশগ্ৰস্ত এই লোকসকলক লৈ ভোট বেংকৰ ৰাজনীতি আৰম্ভ কৰিছে বিজেপি নেতা হাবিব চৌধুৰীয়ে আমি মাননীয় মুখ্যমন্ত্ৰী হাতে ধৰি ভাগ ধৰি নিশা যমুনা গাঁৱত উপস্থিত হৈ সভা পাতিছে হাবিব চৌধুৰীয়ে ৰাইজক প্ৰলোভিত কৰিবলৈ দিছে উদ্দাত্ত ভাষণ মুখ্যমন্ত্ৰীৰ হাতে ভৰিয়ে ধৰি হলেও উচ্ছেদৰ সময়সীমা বৃদ্ধি কৰিব হাবিব মহম্মদ চৌধুৰীয়ে কিন্তু তাৰ বিনিময়ত বিজেপিকে ভোট দিব লাগিব আমি ইনশাআল্লাহ ওয়াদা করি আর আমি মাননীয় মুখ্যমন্ত্রী হাতে ধরে ভাগ ধরি আপনাদের খেত থাকতো আপনার তামুল থাকতো আপনাদের জেলা পারি আমি এক সময় লইয়া ইনশাআল্লাহ আমি দেওয়ার চেষ্টা করব এক সময় লইয়া আইলো আমরা যে আমরা একটা সময় দেই আর ইনশাআল্লাহ যদি বিন্দাকান্দি আমরা সরকার আর বিজেপির আসাম আইব 26 আর বিন্দাকান্দি যদি আমরা যদি এমএলএ হয় আমি ওয়াদা করলাম আপনাদের এক জায়গা আমি চাইয়া দিম আমি ওয়াদা রইল আপনাদের কাছে হতাশগ্ৰস্ত লোকসকলক লৈ বিজেপি নেতাৰ এই ৰাজনীতিয়ে সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ মানৱীয় দৃষ্টিকোণেৰেহে ধান কটাৰ সময় বৃদ্ধি কৰিব লাগে কিন্তু সময়সীমা বৃদ্ধিৰ নামত ভোট বেংকৰ ৰাজনীতি কিয় প্ৰশ্ন বিভিন্ন দল সংগঠনৰ কিছুমান বিজেপি নেতাই ৰাতি গৈ দিনত তেওঁলোকৰ প্ৰশাসন চৰকাৰ প্ৰশাসনে নোটিছ দিয়ে জাননী দিয়ে ৰাতি তেওঁলোকে গৈ মানুহবোৰক বুট খুজি আবেগিক কৰে আৰু বুট খুজি থাকে যে বিজেপিক বুট দিয়ক উচ্ছেদৰ দিনসমূহ আৰু দীঘলীয়া কৰি দিব বা বঢ়াই দিব গতিকে উচ্ছেদৰ দিনসমূহ বঢ়াই দিয়ক মানুহবোৰৰ খেতি বাতি আছে তাত আমাৰ ক'বলগীয়া একো নাই কিন্তু এই যিখিনি আবেগিক কৰি যে বুটৰ অংকত তেওঁলোকে গৈ যি মানুহবোৰক উচতাই আছে বা মানুহ সময় বৃদ্ধি কৰিব বুট দিলে সময় বৃদ্ধি কৰিব ই অতি গৰিহণাৰ যোগ্য বিজেপি চৰকাৰে উচ্ছেদৰ জাননী দিব সময়সীমা বৃদ্ধি কৰিবলৈ কম বুলি বিজেপি নেতাই ভোট বিচাৰিব এয়া কেনেকুৱা কথা দবকাটিয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়া হাবিব মহম্মদ চৌধুৰীয়ে এয়া কি কাণ্ড কৰিছে দবকাৰ পৰা ইছমাইল আলী NKTV+